29 ডিচেম্বৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোট গণনা। ঘোষণা হ'ব নতুন সভাপতিৰ নাম। দেওবাৰে 29 ডিচেম্বৰত অসম সাহিত্য সভাৰ নিৰ্বাচনৰ অনুষ্ঠিত হ'বলগীয়া ভোট গণনা নিকা আৰু স্বচ্ছভাৱে হ'ব বুলি দাবী কৰাৰ লগতে অনাগত 2 বছৰৰ বাবে অসমবাসীয়ে অসম সাহিত্য সভাৰ নতুন সমিতি পাব। অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনত কোনো বিতৰ্ক নহয়। জনসাধাৰণে গঠনমূলক সমালোচনা আগবঢ়াব। অসম সাহিত্য সভাৰ ৰাজনীতিৰ পৰা দূৰত থকা অনুষ্ঠান। অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনত ৰাজনৈতিক প্ৰভাৱ থকা বুলিও একাংশই কয় যদিও ৰাইজে বিশ্বাস নকৰে। আজি বঙাইগাঁও জিলাৰ সৰ্জিনগ্ৰাম বৰখোলাত অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে এনে মন্তব্য প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ বাবে আজি এটা ঐতিহাসিক দিন। আজি প্ৰায় 107 বছৰ আগতে অসম সাহিত্য সভাই জন্ম লাভ কৰিছিলে শিৱসাগৰত। গতিকে আজি 108 সংখ্যক জন্মদিৱস অসম সাহিত্য সভাৰ কাৰণে। আজিৰ পৰা এটা নতুন বৰ্ষ আৰম্ভ হ'ব অসম সাহিত্য সভাৰ ভৱিষ্যতৰ দিনসমূহৰ কাৰণে। আজি আমি সৃজন গ্ৰামত গোট খাইছোঁহি এই প্ৰতিষ্ঠা দিৱসটোক উদযাপন কৰাৰ উদ্দেশ্যে। ইয়াত বঙাইগাঁও জিলা সাহিত্য সভা আৰু সৃজন গ্ৰাম শাখা সাহিত্য সভাৰ উদ্যোগত এই আয়োজন চলিছে। ইয়াত আজি উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে 108খন পতাকা ইয়াত উত্তোলন কৰা হৈছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ব্যৱস্থা কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ যে আগন্তুক দিনসমূহত অসম সাহিত্য সভাই বিগত দিনসমূহৰ যি অভিজ্ঞতা, এই অভিজ্ঞতাসমূহৰ যোগেদি আগন্তুক দিনসমূহত অধিক ক্ষিপ্ৰতাৰে কৰ্মত অগ্ৰসৰ হ'ব। বিশেষকৈ সাহিত্য আৰু সংস্কৃতি এই দুয়োটা বিষয়তে অসম সাহিত্য সভাই কৰ্ম সম্পাদন কৰি আহিছে আৰু মই ভাবোঁ যে এতিয়াৰ যি নৱপ্ৰজন্ম, এই প্ৰজন্মসকলে বিভিন্ন প্ৰযুক্তিৰ সা সুবিধা লাভ কৰিছে। এই সুবিধাৰ যোগেদি এনেধৰণৰ কিছু সৃষ্টি হ'ব, যি সৃষ্টিসমূহৰ যোগেদি আজি অসমবাসী বা ভাৰতবাসী তথা পৃথিৱীবাসীৰ ওচৰত অসমীয়া জাতিটো সগৌৰৱে এটা মূৰ দাঙি থিয় হৈ থাকি বা চিনাকি দি সুখ্যাতি অৰ্জন কৰিব, এইটোকে আজিৰ দিনত আমি কামনা কৰিছোঁ। ছাৰ, দেওবাৰে আপোনালোকৰ গণনা আছে, অসম সাহিত্য সভাৰ এইটো বহুত দিনৰ পৰা এটা প্ৰচলিত নিয়ম যে নতুন সভাপতি, সম্পাদক আৰু উপসভাপতি নিৰ্বাচন কৰা হয়। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেনেধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা 29 তাৰিখে দদৰাত এই অনুষ্ঠানৰ ৰূপায়ণ হ'ব। গতিকে আমি আশা কৰিছোঁ যে এইবাৰ অধিক নিকপকপীয়াভাৱে আমি এই আয়োজন কৰিছোঁ। আমাৰ প্ৰধান সম্পাদক আছে, তেখেতেও হয়তো ক'ব। গতিকে আমি আশাবাদী যে অতি নিকাভাৱে, অতি সুস্থিৰ আৰু অতি পৰিষ্কাৰভাৱে আজি এইবাৰৰ ভোট গণনা হ'ব আৰু তাৰ যোগেদি আগন্তুক 2 বৰ্ষৰ কাৰণে অসমবাসীয়ে অসম সাহিত্য সভাৰ যোগেদি 2-3জনকৈ নতুন ব্যক্তি পাব। নতুন ব্যক্তি মানে দায়িত্বৰে সৈতে। গতিকে শুভ সংবাদটিৰ কাৰণে আমি অপেক্ষা কৰিছোঁ আৰু আশা কৰিছোঁ এই ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াব। সভাপতি নিৰ্বাচনক লৈ প্ৰতি বছৰে বিতৰ্ক সৃষ্টি হয় আৰু কোৱা হয় যে ৰাজনৈতিক প্ৰভাৱো থাকে বুলি বিতৰ্ক আহি থাকে। কি ক'ব? আচলতে বিতৰ্ক থাকেই। এটা অসম সাহিত্য এটা মহীৰূহ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। ইয়াত বিভিন্ন ধৰণৰ মানুহ জড়িত হৈছে, বিভিন্নজনৰ মানসিকতাৰে সৈতে বিভিন্ন মানুহ আহে। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহত কিছু না কিছু খুঁটি নাটি এনেকুৱাত ওলাব পাৰে। কিন্তু এটা কথা ঠিক যে অসমবাসীয়ে কিয় বিতৰ্ক কৰে যে অসম সাহিত্য সভাক খুব ভাল পায়, অসম সাহিত্য সভাক নিজৰ বুকুৰ আপোন বুলি এটা ভাবি লয়। গতিকে এই আপোন অনুষ্ঠানটিৰ যদি ক'ৰবাত কিবা তেওঁলোকৰ ক'বলগীয়া থাকে, বক্তব্য আগবঢ়াব বিচাৰে, সেই বক্তব্যসমূহ আগবঢ়ায় আৰু আগবঢ়াওঁতে কেতিয়াবা এনেকুৱা ধৰণৰে আগবাঢ়ি যায় যিবিলাক মানুহে বিতৰ্ক বুলি কয়। আচলতে বিতৰ্ক নহয়, এইটো এটা গঠনমূলক সমালোচনা। ইয়াক আমি ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰোঁ আৰু আশা কৰিছোঁ তেনে বিতৰ্কসমূহ যদি কোনোবাই বিতৰ্কৰ খাতিৰত কৰিব বিচাৰে, তেতিয়াহ'লে বিতৰ্কৰ খাতিৰত নকৰি পেলাই দিহা পৰামৰ্শমূলক গঠনমূলকভাৱে বিতৰ্ক আগবঢ়াওক, আমি সেইটো কামনা কৰিছোঁ। ৰাজনৈতিক প্ৰভাৱ থকা বুলি কয় সভাপতি নিৰ্বাচনত। কি ক'লে? ৰাজনৈতিক প্ৰভাৱ থকা বুলি কয়। নাই, আমি জনাত কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ পৰা নাই। অসম সাহিত্য সভাৰ ৰাজনীতিৰ পৰা দূৰত থকা এটা অনুষ্ঠান। গতিকে অসম সাহিত্য সভাৰ বিষয়ে যদি কোনোবাই ৰাজনৈতিক প্ৰভাৱ পৰা বুলি কয়, ই আচলতে জনসাধাৰণে কেতিয়াও বিশ্বাস কৰিব নালাগে বুলি মই ভাবোঁ।
মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ